হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম যে অসমৰ বিভিন্ন দিৱস আৰু তিথিসমূহৰ কথা, যিটো আমাৰ অসমৰ যিকোনো এক্সামত আমাৰ সোধা দেখা যায়। হয়তো আপোনালোক সকলোৱে জানে অসমৰ দিৱস আৰু তিথিসমূহৰ কথা অসমৰ যিকোনো এক্সামত সোধা দেখা যায়, যেনে আছাম পুলিচ, ADRE আদি পৰীক্ষাত আপোনালোকে সোধা দেখা পাব। যদিহে আপোনালোকে অসম পুলিচ ADRE প্ৰিপাৰেশ্যন চলাই আছে, তেনেহ'লে এই ভিডিঅ'টো এৰি নাযাব। আপোনালোকে গোটেইখিনি দিৱস বা তিথি আপোনালোকে চাই যাওক। আপোনালোকৰ যি আগন্তুক পৰীক্ষা হ'বলৈ গৈ আছে, তাত আপোনালোকৰ 100% কাম আহিব বুলি মই আশা ৰাখিছোঁ। যদিহে এই ভিডিঅ'টো চোৱাৰ পিছত, এতিয়া আপোনালোকক কোৱা নাই, যদিহে চোৱাৰ পিছত আপোনালোকৰ ভাল লাগে বা ইয়াৰ পৰা কিবা শিকিব পাৰে, তেনেহ'লে মোৰ চেনেলটো যি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই অসম পুলিচ ADRE প্ৰিপাৰেশ্যনৰ বাবে ভিডিঅ' মই দি থাকোঁ। আপোনালোকে আগতীয়াকৈ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিলে বা এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে সকলোৰে প্ৰথমত পাব বুলি মই আশা ৰাখোঁ। ঠিক আছে, তেনেহ'লে আমাৰ জানুৱাৰী মাহত 4টা দিৱসৰ কথা আমি বিশেষকৈ জানিব লাগে। যিটো কথা হৈছে আমাৰ 1 জানুৱাৰী, আমাৰ যিটো জনতাৰ দিৱস হিচাপে পালন কৰা হয়। 1 জানুৱাৰী যিটো আমাৰ সচৰাচৰ পৰীক্ষাত সোধা দেখা যায়। তাৰপিছত হৈছে আমাৰ 14 জানুৱাৰী, প্ৰেমৰ দিৱস, প্ৰেমৰ দিন বা প্ৰেমৰ দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, তাৰপিছতো হৈছে আমাৰ 17 জানুৱাৰী। 17 জানুৱাৰীটো হৈছে আমাৰ শিল্পী দিৱস, যিটো আমাৰ যোৱাবাৰ 2025ত যি আছে আমাৰ SI এক্সামত সোধা দেখা গৈছিলে শিল্পী দিৱসৰ কথা। ঠিক আছে, 17 জানুৱাৰী। তাৰপিছৰটি কুৱেশ্যন হৈছে 31 জানুৱাৰী, মেডাম মেফি দিৱস হিচাপে পালন কৰা হয়। এইটো আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, তাৰপিছৰটি কুৱেশ্যন হৈছে মষ্ট ইম্পৰ্টেণ্ট হৈছে ফেব্ৰুৱাৰী মাহ। ফেব্ৰুৱাৰী মাহত বিশেষকৈ আমি এটা দিৱসৰ কথা আমি বিশেষকৈ জানো, 11 ফেব্ৰুৱাৰী মিতভাষ দিৱস। মিতভাষ দিৱস যি আছে আমাৰ, এইটো কুৱেশ্যন অহা দেখা যায়, এইটো ফেব্ৰুৱাৰী মাহত পালন কৰা হয়। ঠিক আছে, আপোনালোকে চোৱাৰ লগে লগে আপোনালোকে নোট কৰিবলৈ একেবাৰে নাপাহৰিব, নোট কৰি ৰাখি যাব যিমানটা কুৱেশ্যন মই কৈ আছোঁ। ঠিক আছে, তাৰপিছৰটি কুৱেশ্যন হৈছে মাৰ্চ মাহত। মাৰ্চ মাহত যে আমি দিৱস পালন কৰোঁ, 16 মাৰ্চত আমি পালন কৰোঁ কুইজৰ দিন। কুইজৰ দিন। ঠিক আছে, মাৰ্চ মাহত এটা দিৱস আমি বিশেষকৈ জানো। ঠিক আছে, আৰু বিশেষ আমাৰ মাৰ্চ মাহত দিৱস আছে। ঠিক আছে, আমি সেইটো কথা বা আমাৰ যিবোৰ আহিছে বা আগতে মানে আমাৰ যিবিলাক পৰীক্ষা হৈ গৈছে, তাত যিবিলাক আহি আছিল এক্সামত, তেনেকুৱা ধৰণৰ কুৱেশ্যনে মই আপোনালোকৰ মাজত লিখি আনিছোঁ। ঠিক আছে, তাৰপিছত এপ্ৰিল মাহৰ যিটো আমাৰ দিৱস হৈছে 21 এপ্ৰিল। 21 এপ্ৰিলৰ দিৱসটো হৈছে সতী সাধিনী দিৱস, যিটো আমাৰ সাধিনীয়ে পৰ্বতৰ পৰা জাপ দিওঁতে তাৰ সাহসতাৰ প্ৰমাণ কৰি আমাৰ সতী সাধিনী দিৱস 21 এপ্ৰিলত পালন কৰা হয়, যে আমাৰ অসম বুৰঞ্জীত সন্নিৱিষ্ট হৈ আছে। আপোনালোকে সাধিনীৰ কথা পাব, ঠিক আছে, তেতিয়া আপোনালোকে এই কথাটো বুজি পাব। ঠিক আছে, তাৰপিছতে হৈছে আমাৰ 5 জুন। 5 জুন জুন মাহৰ যিটো আমাৰ জানিবলগীয়া দিৱস হৈছে 20 জুন, আমাৰ বিষ্ণু ৰাভা দিৱস বা ৰাভা দিৱস হিচাপে আমাৰ পালন কৰে। ঠিক আছে, তাৰপিছতে হৈছে 6 জুলাই। 6 জুলাই মানে 6 নম্বৰ। ঠিক আছে, 6 জুলাই গল্পৰ দিন হিচাপে আমি পালন কৰোঁ। ঠিক আছে, তাৰপিছতো হৈছে ছেপ্টেম্বৰ মাহৰ। আমি যিটো ছেপ্টেম্বৰ মাহৰ বিশেষ দিনটো হৈছে 3 ছেপ্টেম্বৰ, আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ। 3 ছেপ্টেম্বৰ আপোনালোকে মনত ৰাখিব। তাৰপিছত হৈছে আমাৰ অক্টোবৰ মাহৰ যিটো জানিবলগীয়া দিন হৈছে 17 অক্টোবৰ, অসম ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ। আমি যিটো খেল ধেমালিৰ দিৱস, সেইটো আমি পালন কৰোঁ। আমাৰ নৱেম্বৰ মাহত বিশেষ জানিবলগীয়া দুটা দিন হৈছে 16 নৱেম্বৰ, বড়ো সাহিত্য সভা গঠন হৈছিলে। আমাৰ বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিলে? 16 নৱেম্বৰত। আৰু 24 নৱেম্বৰত যি আছিলে আমাৰ লাচিত দিৱস পালন কৰা হয়। ইয়াৰ মাজতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে এতিয়ালৈ ভিডিঅ'টো চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, তাৰপিছত আমাৰ ডিচেম্বৰত আমি 4টা দিৱস জানিব লাগে বিশেষকৈ, যিটো আমাৰ পৰীক্ষাত আহি থকা দেখা যায়। 2 ডিচেম্বৰত আমি চুকাফা দিৱস পালন কৰোঁ। ইয়াৰ উপৰিও আমাৰ 2 ডিচেম্বৰত আৰু এটা দিৱস পালন কৰোঁ। আপোনালোকে জানে নেকি? 2 ডিচেম্বৰত আৰু এটা দিৱস পালন কৰে, এইটো হৈছে আলি আই লৃগাং। ঠিক আছে, আলি আই লৃগাং উৎসৱ যি আছে আমাৰ, এইটো পালন কৰা হয় প্ৰথম সপ্তাহত। ঠিক আছে, প্ৰথম সপ্তাহত।
তাৰপিছত হৈছে আমাৰ 10 ডিচেম্বৰ শ্বহীদ দিৱস পালন কৰোঁ। আমাৰ 16 ডিচেম্বৰত আমি 26 ডিচেম্বৰ 26 ডিচেম্বৰত অসম সাহিত্য সভা গঠন হৈছিলে। এইটো কথা মনত ৰাখিব, বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ কথা সুধি থকা দেখা যায়, সেইবাবে মই লগাই দিছোঁ 26 ডিচেম্বৰ। তাৰপিছতে হৈছে আমাৰ 29 ডিচেম্বৰ কবিতাৰ দিন হিচাপে পালন কৰোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা কিবা শিকিব পাৰিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।